উচ্ছেদৰ সুযোগ লৈছে চোৰাং গৰু সৰবৰাহকাৰীয়ে। হাজাৰ হাজাৰ চোৰাং গৰু সৰবৰাহ হৈছে বাংলাদেশলৈ। চোৰাং গৰু সৰবৰাহৰ ঘাটি পাতিছে দক্ষিণ কামৰূপত। এয়া চাওক, এনেদৰে ট্ৰাকে ট্ৰাকে অসমৰ পৰা সৰবৰাহ হৈছে চোৰাংকৈ বাংলাদেশলৈ গৰু। এনেদৰে অসমত অবাধ গতিত চলিছে চোৰাং গৰুৰ বেহা। প্ৰতিনিশাই বিলাসী বাহনেৰে অসমৰ গৰু সৰবৰাহ হৈছে বাংলাদেশলৈ। পিছে গৰু সৰবৰাহৰ ঘাটি হৈ পৰিছে দক্ষিণ কামৰূপ। নিশা হলে চোৰাং গৰুৰ ৰমৰমীয়া বেহাস্থলীলৈ পৰিণত হৈছে দক্ষিণ কামৰূপ। চাওক এয়া দৃশ্য, এনেদৰে জাকে জাকে খেদি লৈ গৈছে গৰু। দক্ষিণ কামৰূপৰ পৰাই বাংলাদেশলৈ প্ৰেৰণ কৰিছে অসমৰ গোধন। বাংলাদেশলৈ কোনে প্ৰেৰণ কৰিছে অসমৰ গৰু? অসমত কোনে চলাইছে গৰুৰ এনে চোৰাং বেহা? গোপন তথ্য অনুসৰি দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰখা জিৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰঘাটলৈ জলপথেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহে চোৰাংকৈ গৰুসমূহ। গৰৈমাৰীৰ আচলপাৰাৰ ব্ৰহ্মপুত্ৰৰ পাৰঘাটৰ পৰা মুকলিকৈ বাংলাদেশলৈ সৰবৰাহ হৈছে। জলপথেৰেও সৰবৰাহ হৈছে চোৰাংকৈ গৰু। কেৱল জলপথেই নহয়, স্থলপথেৰেও বাংলাদেশলৈ সৰবৰাহ হৈছে চোৰাংকৈ অসমৰ গোধন। গৰৈমাৰীৰ বৰখা জিৰৰ পৰাই গাড়ীত ভৰ্তি কৰাই গৰুসমূহ বাংলাদেশলৈ সৰবৰাহ হৈছে। উল্লেখ্য যে ওচৰতে অৱস্থিত গৰৈমাৰী আৰক্ষী থানা। কিন্তু গৰৈমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজ্যোতি ডেকা নিমাত এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে একাংশ তথা স্থানীয় লোকসকলে। চিন্তিত হৈ পৰিছে স্থানীয় লোক। যি সময়ত চৰকাৰে গো সুৰক্ষাৰ কথা কৈ আহিছে, সেই সময়তে যেন ওলোটা ছবি দেখিবলৈ পোৱা গৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীত। এতিয়া প্ৰশ্ন উঠিছে, এফালে উচ্ছেদক লৈ ৰাজ্যৰ দল সংগঠনৰ পৰা আৰম্ভ কৰি চৰকাৰ প্ৰশাসন ব্যস্ত, আনফালে আকৌ এইদৰে চোৰাংকৈ গোধন সৰবৰাহকাৰীয়ে সৰবৰাহ কৰিছে অসমৰ গোধন। বৰ্তমান সময়ত আমি বিভিন্ন অঞ্চলত শুনিবলৈ পাইছোঁ বা দেখিবলৈ পাইছোঁ, মোৰ গাঁৱৰ পৰাও বিভিন্ন ধৰণে গৰু চুৰিৰ এটা চক্ৰ আমি গৰু চুৰ হোৱা বুলি আমাক বিভিন্নজনে জনাইছে বা আমি শুনিব পাৰিছোঁ। মোৰ গাঁৱতো তেনেকুৱা ধৰণৰ ঘটনা এটা সংঘটিত হৈছে অলপতে, যে চাৰিচকীয়া বাহনেৰে আমাৰ যে চাৰিচকীয়া বাহনসমূহ আছে, এল্টো হওক বা এনেকুৱা ধৰণৰ ৱেগনাৰ হওক, এনেকুৱা ধৰণৰ বাহনসমূহত ছিটবিলাক খুলি তাত গৰু ভৰাই পেলাই ৰাতিৰ ভিতৰত চুৰ কৰি পেলাই এই গৰুবিলাক বিভিন্ন ঠাইলৈ সৰবৰাহ কৰা বুলি আমি জানিব পাৰিছোঁ। এই গৰুবিলাক আমি জানিব পৰা মতে এই গৰুবিলাক সম্পূৰ্ণৰূপে আমাৰ যি গৰৈমাৰী অঞ্চলৰ যি বৰাঘাট আমাৰ যি ঘাট আছে, জিৰ' চক, বৰাঘাট জিৰ' চকত এই গৰুবিলাক লগ কৰে। আৰু এই গৰুবিলাক লগ কৰি তাৰ পৰা বিভিন্নজন ব্যক্তিয়ে, মই আজি নামসমূহ নকওঁ ইয়াতে, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হয়তো নামবিলাক আমি ঘোষণা কৰিম। বিভিন্নজন ব্যক্তিয়ে এই গৰুসমূহ ইয়াৰ পৰা আমাৰ যি বৰাঘাট জিৰ' চক আছে তাৰ পৰা নি ৰাণী অঞ্চললৈ গৈ বাংলাদেশ বৰ্ডাৰ পাৰ কৰাই দিয়ে। তো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে যি সময়ত আপুনি গো সুৰক্ষাৰ কথা কৈ আছে, সেই সময়ত আমাৰ কৃষকৰ পৰা, আমাৰ থলুৱা মানুহৰ পৰা, আমাৰ সৰ্বসাধাৰণৰ গোহালিৰ পৰা গৰু চুৰ হৈ আছে। আপুনি এই ক্ষেত্ৰত নিমাত কিয়? আৰু এই ক্ষেত্ৰত আমি জানিব পাৰিছোঁ যে গৰৈমাৰী যিজন ভাৰপ্ৰাপ্ত বিষয়া, এই বিষয়াজনৰ নেতৃত্বত আমি গৰুৰ এই যে চুৰৰ চক্ৰান্ত, এই চক্ৰান্তটো আমি হৈ থকা বুলি জানিব পাৰিছোঁ। তো আমাৰ যে আৰক্ষী বিষয়াজন এই ক্ষেত্ৰত নিমাত কিয়? আৰক্ষী বিষয়াজনে কিয় এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই? তো আমি অনতিবিলম্বে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দাবী উত্থাপন কৰিছোঁ। আৰু আমি
আমাৰ যি গৰৈমাৰী ভাৰপ্ৰাপ্ত বিষয়াজন আছে তেখেতকো আমি দাবী উত্থাপন কৰিছোঁ, আপুনি অনতিবিলম্বে এই ক্ষেত্ৰত ব্যৱস্থা লওক। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।